পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ আগবঢ়াওঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক আমি অধ্যয়নৰ বাবে হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৫ নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছে। আজি এই আদি পুস্তকৰ ২৬ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। আদি পুস্তকৰ আগৰ অধ্যায়বোৰত অব্ৰাহামৰ বিষয়ে ইমানবোৰ চিত্তাকৰ্ষক কথা পঢ়ি এতিয়া ইছহাক আৰু জাকুবৰ কথাবোৰ বেছি আকৰ্ষণীয় যেন হয়তো নালাগিবও পাৰে। সেইটো স্বাভাৱিক কথা। ২৬ নম্বৰ অধ্যায়টো প্ৰধানকৈ ইছহাকৰ কথা। ভালদৰে মন কৰিলে আমি বুজি পাওঁ যে ইয়াত থকা কথাবোৰৰ মাজেৰেও আমাৰ বাবে বিশেষ বাৰ্তা আছে। এই অধ্যায়টোৱে আমাক ধৈৰ্যৰ প্ৰয়োজনীয়তাৰ কথা শিকায়। প্ৰথমতে আমি পাওঁ ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞা ইছহাকৰ আগতো আকৌ দোহৰাৰ কথা। এটা আকাল হোৱাৰ কথা আৰু ঈশ্বৰে ইছহাকক মিছৰলৈ যাবলৈ বাধা দিয়াৰ কথা। ইতিপূৰ্বে আকালৰ বাবে ইছহাকৰ পিতৃ অব্ৰাহাম মিছৰলৈ গৈছিল। ঈশ্বৰে ইছহাকক তেনে নকৰিবলৈ সোঁৱৰাই দিছিল। ইছহাকে মিছৰলৈ নগৈ গেৰাৰলৈ গ'ল। অৱশ্যে ইছহাকেও পিতৃ অব্ৰাহামৰ নিচিনাই ভুল এটা কৰা আমি দেখিবলৈ পাওঁ। কাৰণ তেওঁ নিজৰ ভাৰ্যাক ভাৰ্যা বুলি নকৈ ভনীয়েক বুলি চিনাকি দিছিল। অৱশ্যে ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰেই ইছহাকক আশীৰ্বাদ কৰি থকা আমি দেখিবলৈ পাওঁ। আহকচোন এতিয়া আমি ২৬ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ ২৬ নম্বৰ অধ্যায়টোৰ বিষয়ে এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি কৈছিল। যেতিয়া মই ডেকা প্ৰচাৰক আছিলোঁ তেতিয়া এই অধ্যায়টো বেছি আকৰ্ষণীয় নাপাইছিলোঁ। ই নিৰস আৰু ৰং নথকা ধৰণৰ। বিশেষকৈ অব্ৰাহামৰ দৰে লোক আৰু জাকুবৰ দৰে উত্তেজনাপূৰ্ণ মানুহৰ বিষয়ে পঢ়াৰ পাছত, যাৰ বিষয়ে আমি ইয়াৰ পাছতো পাম। এই অধ্যায়টো আমাৰ নিৰস যেন লাগে। এই অধ্যায়টো ইছহাকৰ বিষয়ে। আচলতে একমাত্ৰ এই অধ্যায়টোৱেই কেৱল ইছহাকৰ বিষয়ে লিখা অধ্যায়। অধ্যায়টো বিশেষ উত্তেজনাপূৰ্ণ নহয়। তেওঁ কেৱল এফালৰ পৰা নাট খান্দি কৈছে। কিন্তু পাছলৈ মই এই অধ্যায়টো ভালদৰে অধ্যয়ন কৰিলোঁ আৰু দেখিলোঁ যে ইয়াতো ঈশ্বৰে আমাৰ বাবে বাৰ্তা ৰাখিছে। আচলতে অতি গুৰুত্বপূৰ্ণ বাৰ্তা। এই অধ্যায়টোৱে আমাক শিকায় ধৈৰ্য। আৰু আমাৰ বহুটোকেই সেইটো নিশ্চয় লাগে। মোকো নিশ্চয় লাগে। অৱশ্যে প্ৰিয় শ্ৰোতা, আমি এই ধাৰণাটো দিব খোজা নাই যে ঈশ্বৰে আমাৰ পৰা কেৱল ধৈৰ্যই বিচাৰে। ঈশ্বৰৰ মানুহৰ ভিতৰত অব্ৰাহাম, জাকুব আৰু দাউদো আছিল, যিসকল খুব আগ্ৰনুৱা আৰু আগ্ৰাসী স্বভাৱৰ আছিল। ঈশ্বৰে তেনেকুৱা মানুহকো ব্যৱহাৰ কৰিব পাৰে। কিন্তু ইছহাকৰ জীৱনৰ পৰা আমাৰ বহুতৰ বাবে ডাঙৰ বাৰ্তা আছে। ২ তিমথিয় ৩ নম্বৰ অধ্যায়ৰ ১৬ আৰু ১৭ নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয়
শাসনৰ অৰ্থে লাভজনক। 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদ। এই কথা মনত ৰাখি আমি এই অধ্যায়টোত প্ৰৱেশ কৰোঁ হওক। প্ৰিয় পুত্ৰ ইছহাকৰ আগত প্ৰতিজ্ঞাটো ঈশ্বৰে আকৌ দৃঢ় কৰিছে। তাৰ পাছত আমি দেখিবলৈ পাওঁ তেওঁ দেউতাক অব্ৰাহামৰ নিচিনা একেটা পাপতেই পৰিছে, অবিশ্বাসৰ পাপ। আৰু শেষত আমি তেওঁক দেখিম গেৰাৰ অঞ্চলত নাট খন্দা। এইখিনি কথা বেছি আকৰ্ষণীয় যেন নালাগিব পাৰে, কিন্তু আমাৰ বাবে ইয়াত বাৰ্তা আছে। আমি উপেক্ষা কৰা উচিত নহয়। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আদি পুস্তক 26 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম, শুনিবচোন। অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ বাহিৰে সেই দেশত পুনৰাই আকাল হোৱাত ইছহাকে গৰাৰলৈ পলেষ্টিয়াবিলাকৰ ৰজা অবিমেলেকৰ ওচৰলৈ গ'ল। এয়া দ্বিতীয়টো আকালৰ কথা উল্লেখ কৰা হ'ল। আপোনাৰ নিশ্চয় মনত আছে অব্ৰাহামৰ দিনত হোৱা আকালৰ কথা। সেই আকালৰ সময়ত অব্ৰাহাম ভতিজাক লুতৰ সৈতে মিছৰ দেশলৈ গুচি গৈছিল। 2 নম্বৰ পদ। পাছে জিহুৱাই তেওঁক দৰ্শন দি ক'লে, তুমি মিছৰ দেশলৈ নামি নেযাবা। যি দেশৰ কথা মই তোমাক কম তাতে থাকিবা। ঈশ্বৰে বাৰু ইছহাকক সেইদৰে কিয় কৈছিল? তেওঁৰ আগত তেওঁৰ দেউতাকৰ উদাহৰণ আছিল। দেউতাকে মিছৰ দেশলৈ পলাই গৈছিল। যেনে বাপেক তেনে পুতেক। পাপ বাপেকৰ পৰা পুতেকলৈ বিয়পি যায়। আমি প্ৰজন্মৰ মাজত থকা ব্যৱধানৰ কথা কৈ থাকোঁ, কিন্তু পাপৰ ক্ষেত্ৰত প্ৰজন্মৰ মাজত আচলতে কোনো ব্যৱধান নাই। ই এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বিয়পি যায়। সাধাৰণতে পুতেকে বাপেকে কৰা ভুলবোৰেই কৰে, যদিহে আন কোনোবাই হস্তক্ষেপ নকৰে। গতিকে ঈশ্বৰে সেই আকালৰ সময়ত ইছহাকক অতি স্পষ্ট নিৰ্দেশ দিছে আৰু তেওঁ অব্ৰাহামৰ সৈতে কৰা চুক্তি পুনৰ দোহাৰিছে। এতিয়া 3 আৰু 4 নম্বৰ পদ দুটা পঢ়িম। তুমি এই দেশতে প্ৰবাস কৰা, তাতে মই তোমাৰ সংগী হৈ তোমাক আশীৰ্বাদ কৰিম। কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দি মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সামফল কৰিম। মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই তোমাৰ বংশক এই সকলো দিম, আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব। ঈশ্বৰে ইছহাকক কৈছে, এই দেশ এৰি নাযাবা, মিছৰলৈ নাযাবা। মই অব্ৰাহামৰ সৈতে কৰা চুক্তিটো তোমাৰ লগত খাটাং কৰিব খুজিছোঁ। আৰু তেওঁ 3 খলপীয়া প্ৰতিজ্ঞাটো দোহাৰিছে। প্ৰতিজ্ঞাটোৰ প্ৰথম ভাগটো হৈছে দেশ। মই তোমাক আৰু তোমাৰ বংশক এই দেশ দিম। দ্বিতীয়তে হৈছে জাতি। মই তোমাৰ বংশ আকাশৰ তৰাৰ দৰে বৃদ্ধি কৰিম। আৰু তৃতীয়তে হৈছে আশীৰ্বাদ। তোমাৰ বংশতে পৃথিৱীৰ সকলো জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হ'ব। 5 নম্বৰ পদ। কিয়নো অব্ৰাহামে মোৰ কথা মানি মোৰ পালনীয় মোৰ আজ্ঞা বিধি আৰু ব্যৱস্থাবোৰ পালন কৰিছিল। তেতিয়ালৈকে ঈশ্বৰে মোচীৰ যোগেদি কোনো বিধান দিয়া নাছিল। এইবিলাক কথা মোচীতকৈ বহুত আগৰ কথা। অব্ৰাহাম মোচীৰ ব্যৱস্থাৱলীৰ অধীন নাছিল। কিন্তু দৰকাৰী কথা এইয়ে যে যেতিয়া ঈশ্বৰে অব্ৰাহামক কিবা কৈছিল, তেওঁ ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল আৰু সেইমতে কাম কৰিছিল। তেওঁৰ কাৰ্যৰ যোগেদি তেওঁ তেওঁৰ বিশ্বাস প্ৰদৰ্শন কৰিছিল। বহুতো লোকে আজি খ্ৰীষ্টীয় জীৱনত কোনো বাস্তৱতা নাই বুলি আপত্তি দৰ্শায়। এগৰাকী মহিলাই কৈছিল যে তেওঁ বিশ্বাস কৰে, কিন্তু তেওঁ নিশ্চিত নহয় আৰু একো অনুভৱ কৰিবও নোৱাৰে। কি যে অনিশ্চয়তা! কিন্তু সেই মহিলাগৰাকীৰ জীৱনত যে কোনো কাৰ্য নাছিল, সেই কথা অলপ কথা পাতিলেই বুজি পোৱা গ'ল। তেওঁ চুকত বহি আঙুলি চুপি থকাৰ দৰে আছিল আৰু কেৱল কৈছিল, মই বিশ্বাস কৰোঁ, মই বিশ্বাস কৰোঁ। তেনেদৰে তেওঁ কিবা ডাঙৰ ঘটনা এটা ঘটিব বুলি আশা কৰি আছিল। কিন্তু তেনে একো ঘটা নাছিল।
যেতিয়া আপুনি ঈশ্বৰত বিশ্বাস কৰে, আপুনি তেওঁৰ প্ৰতিজ্ঞাত ভিত্তি কৰি কাৰ্যও কৰিব। যদি আপুনি কয় যে আপুনি মোৰ নামত বেংকত বহু লাখ টকা থৈ দিছে আৰু মই গৈ কেৱল মাত্ৰ উলিয়াই ল'লেই হ'ল, তেন্তে মই জানো ইয়াতে গোটেই দিনটো বহি থাকিম? প্ৰিয় শ্ৰোতা, যদি আপুনি মোক জানে, তেনেহ'লে জানিব যে খবৰটো পোৱাৰ লগে লগে মই সেই বেংকলৈ দৌৰি যাম আৰু মোৰ বাবে থৈ দিয়া সেই টকা উলিয়াই ল'মগৈ। বিশ্বাস মানে আপুনি যিহৰ ভিত্তিত কাম কৰে সেয়াই। বিশ্বাস হৈছে আপুনি যিহত খোজ দিয়ে সেয়াই। অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু ঈশ্বৰে সেয়েই তেওঁৰ বাবে ধাৰ্মিকতা বুলি গণ্য কৰিছিল। এতিয়া ঈশ্বৰে ইছহাকক কৈ আছে তেওঁকো তেনেধৰণৰ লোক হোৱাটো বিচাৰে। 6 নম্বৰ পদ। পাছে ইছহাকে গৰাৰত নিবাস কৰিলত। এই গৰাৰ দক্ষিণৰ পিনে। অব্ৰাহাম আৰু ইছহাক দুয়ো দেশখনৰ দক্ষিণ অঞ্চলত বাস কৰিছিল। আচলতে অব্ৰাহাম উত্তৰ পিনে ছিকিমলৈকে আহিছিল, কিন্তু দক্ষিণ পিনে হিব্ৰুনতেই তেওঁ বাস কৰিলেগৈ। হিব্ৰুন অৰ্থাৎ মত বিনিময়ৰ ঠাই। 7 নম্বৰ পদ। সেই ঠাইৰ মানুহবিলাকে তেওঁৰ ভাৰ্যাৰ কথা সোধাত তেওঁ মোৰ ভনী বুলি ক'লে, কাৰণ মোৰ ভাৰ্যা বুলি ক'বলৈ তেওঁ ভয় কৰিলে, কিয়নো তেওঁ ভাবিছিল ৰিবেকা বৰ শুৱনি হোৱাত ইয়াৰ মানুহবোৰে তেওঁৰ নিমিত্তে কিজানি মোক বধ কৰিব। দেখিছেনে প্ৰিয় শ্ৰোতা, ইছহাকে দেউতাকে কৰা পাপকেই কৰিছে। ঈশ্বৰে তেওঁক মিছৰলৈ নাযাবলৈ কৈছিল, গতিকে তেওঁ তালৈ নগ'ল, কিন্তু তাৰ পৰিৱৰ্তে গৰাৰলৈ গ'ল। সেই গৰাৰত মানুহবোৰে ৰিবেকালৈ চকু দিয়া তেওঁ নিশ্চয় মন কৰিছিল। গতিকে তেওঁ তেওঁক ক'লে, তুমি ক'বা যে তুমি মোৰ ভনী, ভাৰ্যা নহয়। অব্ৰাহাম আৰু ইছহাকৰ মাজত পাৰ্থক্য এয়ে আছিল যে অব্ৰাহামে আধা মিছা কৈছিল, কিন্তু ইছহাকে সম্পূৰ্ণ মিছা কৈছিল। তেওঁ গোটেই কথাটো গোকাত মিছা কৈছিল। 8 নম্বৰ পদ। পাছে তেওঁ সেই ঠাইত ভালেমান দিন থাকিলত এদিন পলেষ্টিয়াবিলাকৰ ৰজা অবিমেলকে খিৰিকী দুৱাৰেদি চাই ইছহাকক তেওঁৰ ভাৰ্যা ৰিবেকাৰ সৈতে ক্ৰীড়া কৰিবৰ দেখিলে। তেওঁলোকে নিশ্চয় একেলগে হাঁহি ধেমালি কৰি আছিল। 9 আৰু 10 নম্বৰ পদ। তাতে অবিমেলকে ইছহাকক মতাই নি ক'লে, দেখা, সেই তিৰোতা নিশ্চয় তোমাৰ ভাৰ্যা। তেন্তে তুমি ভনী বুলি কেনেকৈ কৈছিলা? ইছহাকে ক'লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ। তেতিয়া অবিমেলকে ক'লে, তুমি আমালৈ এইটো কি কাম কৰিলা? লোকবিলাকৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়াসে শয়ন কৰিব পাৰিলেহেঁতেন। সেয়ে হোৱা হ'লে তুমি আমাক দুখগ্ৰস্ত কৰিলাহেঁতেন। ইছহাকে এই মানুহখিনিক পাপ কৰাৰ পৰিস্থিতিত পেলাইছিল। অবিমেলকে কৈ গ'ল। পাছে অবিমেলকে সকলো লোকক এই আজ্ঞা দিলে, বোলে যিকোনোৱে এই পুৰুষক বা তেওঁৰ ভাৰ্যাকে স্পৰ্শ কৰিব, নিশ্চয় তাৰ প্ৰাণদণ্ড হ'ব। অবিমেলক ইছহাকৰ খুব ভাল বন্ধু হৈ পৰিছিল। অব্ৰাহামৰ নিচিনাকৈ ইছহাকেও মানুহখিনিৰ পৰা যথেষ্ট সন্মান লাভ কৰিছিল। দুয়োজনেই আচলতে অলপ অসাধাৰণ চকুত পৰা লোক আছিল। এই কথা আমি ইয়াতেই কৈছোঁ, কাৰণ অধ্যায়টোৰ বাকী অংশত আমি ইছহাকৰ বিষয়ে এনেধৰণৰ ধাৰণা নাপাবও পাৰোঁ। 12 নম্বৰ পদ। সেই কালত ইছহাকে সেই দেশত ধান বৈ সেই একে বছৰতেই 100 গুণ পালে, আৰু জিহুৱাই তেওঁক আশীৰ্বাদ কৰিলত সেই পুৰুষ বৰ মানুহ হ'ল। দেখিছেনে প্ৰিয় শ্ৰোতা, ঈশ্বৰ তেওঁৰ লগত আছে। ঈশ্বৰে অব্ৰাহামক আহ্বান কৰা সময়ৰ পৰাই এই লোকসকলৰ প্ৰতি ঈশ্বৰৰ এই আশীৰ্বাদ আছিল, আৰু এইটো আছিল জগত সম্বন্ধীয় আশীৰ্বাদ। পাছত ঈশ্বৰে যেতিয়া তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশত স্থাপিত কৰিছিল, তেতিয়া প্ৰতিজ্ঞা কৰিছিল যে তেওঁ তেওঁলোকক শস্য আদিৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব। তেওঁলোকৰ প্ৰতি সেই প্ৰতিজ্ঞা ঈশ্বৰে পূৰণ কৰিছিল, যেতিয়ালৈকে তেওঁলোকে ঈশ্বৰৰ সহভাগিতাত চলিছিল, ঈশ্বৰৰ বাধ্য হৈ চলিছিল। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে তেওঁ আমাক সেই ধৰণৰ প্ৰতিজ্ঞা কৰা নাই। আজি তেওঁ আমালৈ আত্মিক আশীৰ্বাদহে প্ৰতিজ্ঞা কৰিছে। আমাক খ্ৰীষ্টত সকলো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰা হৈছে বুলি কোৱা হৈছে।
আৰু আজি আমাৰ ভাগ সেইটোৱেই। কিন্তু সেই আশীৰ্বাদো একেটা চৰ্ততে। ই ঈশ্বৰৰ সৈতে আমি কেনেদৰে চলো তাৰ ওপৰত নিৰ্ভৰশীল। যদিহে আপুনি তেওঁক সুবিধা দিয়ে, তেওঁ আপোনাক সকলো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিব বিচাৰে। আমি ইয়াত পাইছোঁ যে ইছহাকক উপচি পৰাকৈ আশীৰ্বাদ কৰা হৈছিল। 13 নম্বৰ পদ, আৰু বৰ হৈ হৈ ক্ৰমেৰে অতিশয় মহান হ'ল। এই কথা পাহৰিব নালাগে যে ইছহাকক প্ৰচুৰ আশীৰ্বাদ কৰা হৈছিল। তেওঁৰ পথাৰত 100 গুণ ফচল উৎপন্ন হৈছিল। বহুতে ভাবে অব্ৰাহামহে মহান, জাকবো মহান, কিন্তু ইছহাক সাধাৰণ। কিন্তু ইছহাকো মহান আছিল। এইটো মন কৰিবলগীয়া কথা যে ইছহাকৰ জীৱনটো অব্ৰাহামৰ সৈতে গাঁঠি ৰখা হৈছে। ইছহাকৰ জন্ম আৰু জীৱন অব্ৰাহামৰ জীৱনৰ অভিজ্ঞতাৰ সৈতে সংযুক্ত। যদিও বলি দিবলৈ নিওঁতে ইছহাক গুৰুত্বপূৰ্ণ আছিল, তাতো অব্ৰাহাম আৰু ইছহাক একেলগে থকা আমি পাওঁ। কথাখিনি বাৰু এনেদৰে কিয় উপস্থাপন কৰা হৈছে? আমি আগতেই দেখিছোঁ যে এই সকলো ঘটনা তেওঁলোকলৈ ঘটিছিল আমালৈ আৰ্হিস্বৰূপে। এই কথাটোৱে প্ৰভু যীশু আৰু পিতৃ ঈশ্বৰৰ মাজত থকা অপূৰ্ব সান্নিধ্যৰ কথাটো আমাক দেখুৱায়। গতিকে অব্ৰাহামৰ কাহিনী আৰু ইছহাকৰ কাহিনী একেলগে দাঙি ধৰাটো প্ৰয়োজনীয় কথা। প্ৰভু যীশুৱে কৈছিল, মই আৰু মোৰ সেই পিতৃ এক। অব্ৰাহামৰ সৈতেও ইছহাকৰ কাহিনী একেলগে গঠা। এতিয়া এই অধ্যায়ত আমি দেখিছোঁ ইছহাকে নিজৰ 2 ভৰিত থিয় দিয়া, আৰু তেওঁ বেছি আকৰ্ষণীয় ৰূপত আমাৰ আগত থিয় দিব পৰা নাই। তেওঁ দুৰ্বলতা প্ৰদৰ্শন কৰিছে আৰু অব্ৰাহামে কৰি অহা পাপকেই তেওঁ কৰিছে। তথাপি ঈশ্বৰৰ বাক্যই এই কথা স্পষ্ট কৰি দিছে যে সেই দেশত ইছহাক এজন অতি মহান লোক আছিল, সন্মানীয় লোক আছিল। এতিয়া 14 নম্বৰ পদটো পঢ়িম। আৰু তেওঁৰ অনেক মেৰ ধন, গোধন আৰু অনেক বন্দী বেটী হ'ল। এইকাৰণে পলেষ্টিয়াবিলাকে তেওঁলৈ ঈৰ্ষা কৰিলে। ইছহাকৰ এই সকলো উন্নতি পলেষ্টিয়াবিলাকে সহ্য কৰিব পৰা নাছিল। 15 নম্বৰ পদ, তাতে তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে সিহঁতে মাটি দি পুতি বন্ধ কৰিলে। সেই দেশত অব্ৰাহামে নাদ খান্দি ফুৰিছিল। এতিয়া পুতেক আহিল আৰু নাদবোৰ তেওঁৰ হ'ল। কিন্তু তেওঁ ৰাতিপুৱাতে গৈ দেখিব যে কুঁৱাবোৰ কোনোবাই পুতি পেলালে। পলেষ্টিয়াবিলাকে এই কাম কৰিছিল। আৰু পলেষ্টিয়াবিলাকৰ শত্ৰুতাৰ কথা এয়েই প্ৰথম উল্লেখ কৰা আমি পাওঁ। ইয়াৰ পৰাই গৈ দাউদৰ দিনত অনবৰত যুঁজবাগৰ চলিছিলগৈ। 16 নম্বৰ পদ, পাছে অবিমেলেকে ইছহাকক ক'লে, তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা, কিয়নো তুমি আমাতকৈও অতিশয় শক্তিমান হ'লা। এই সময়ত ইছহাকৰ গুৰুত্বৰ কথাটো মন কৰকচোন। 17 নম্বৰ পদ, তেতিয়া ইছহাকে তাৰ পৰা গুচি গৈ গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই নিবাস কৰিলে। অবিমেলেকে ক'লে, আপোনাৰ কাৰণে বহু সমস্যাৰ সৃষ্টি হৈছে, আপুনি এই ঠাই এৰাই ভাল হ'ব। ইছহাকৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান থকাটো আমি ইয়াত দেখা পাওঁ। ইছহাকৰ জীৱনৰ এই অংশটো তেওঁৰ দুৰ্বলতা যেন লাগিব পাৰে, কিন্তু নহয়। মন কৰকচোন, তেওঁ সেই দেশলৈ উভতি আহিল য'ত তেওঁৰ দেউতাক অব্ৰাহামে বাস কৰিছিল। 18-20 নম্বৰ পদ, আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খনা যি যি পানীৰ নাদ পলেষ্টিয়াবিলাকে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইছহাকে পুনৰাই সেইবোৰ নাদ খান্দি উলিয়ালে, আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই ইছহাকে সেইবোৰৰ নাম দিলে। আৰু ইছহাকৰ বন্দীবোৰে সেই উপত্যকা খান্দি তাত এটা জৰণী ভুমুক পালে। তাতে গৰাৰৰ পশুৰখীয়াবোৰে ইছহাকৰ পশুৰখীয়াৰ সৈতে বিবাদ কৰি ক'লে, এই পানী আমাৰ। এই হেতুকে ইছহাকে সেই নাদৰ নাম এছক বিবাদ ৰাখিলে, কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল। কি ধৰণৰ সংগ্ৰাম চলি আছিল সেই কথা ইয়াতে প্ৰকাশ পাইছে। আমি ভাবোঁ পানী আচলতে ঈশ্বৰৰ বাক্যৰ প্ৰতীক। আমি গভীৰভাৱে ইয়াক পান কৰিব লাগে। ইয়াক কোৱা হয় বাক্যৰ জল,
আৰু আমাৰ পিয়াহ দূৰ কৰিবলৈ আৰু লগতে ধুবলৈও। যীশুৱে কৈছিল যে তেওঁ কোৱা বাক্যৰ দ্বাৰা আমি পৰিষ্কৃত হৈছোঁ। পানী আমাৰ জীৱনৰ বাবে এটা অতি প্ৰয়োজনীয় উপাদান। পানী অবিহনে জীৱন থাকিব নোৱাৰে। আপুনি যেতিয়া মৰুভূমিৰ ওপৰেদি উৰি যায়, তেতিয়া শুকান গছ গছনি নোহোৱা ঠাই দেখা পাব। তাৰ পাছত হঠাতে আপুনি দেখিবলৈ পায় সুন্দৰ সেউজীয়া অঞ্চল, আৰু হয়তো আপুনি ভাবে কি হ'ল, কিয় এনেকুৱা হ'ল? পানীয়েই সেই কথাটোৰ একমাত্ৰ কাৰণ। আৰু প্ৰিয় শ্ৰোতা, যিকোনো মণ্ডলীতেই মানুহবোৰৰ মাজত থকা পাৰ্থক্যৰ কাৰণ ব্যাখ্যা কৰে পানীয়েই, ঈশ্বৰৰ বাক্যৰ পানী। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা বিশ্বাসকাৰীসকলৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন চকুত পৰে। আৰু এটা সংগ্ৰামো থাকিব। আমি ভাবোঁ, যদিহে আপুনি সঁচাকৈয়ে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব বিচাৰে, তেনেহ'লে কিবা এটা ত্যাগ স্বীকাৰ কৰিবই লাগিব। শয়তানে আপোনাক ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ পৰা যেনে তেনে আঁতৰাই ৰাখিব চেষ্টা কৰিব। 23 আৰু 24 নম্বৰ পদ ইয়াত এনেদৰে পাওঁ, পাছে তেওঁ তাৰ পৰা বেৰছেবালৈ গ'লত সেই ৰাতিয়েই জিহুৱাই তেওঁক দৰ্শন দি ক'লে, মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা, কিয়নো মই তোমাৰ সংগী হৈ তোমাক আশীৰ্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম। ঈশ্বৰে তেওঁক সান্তনা দিবলৈ দেখা দিলে। ঈশ্বৰে যোছেফৰ বাহিৰে গোটেইকেইজন আদি পিতৃ অৰ্থাৎ অব্ৰাহাম, ইছহাক আৰু জাকুবক দেখা দিছিল। এতিয়া আমি 25 নম্বৰ পদটো চাওঁ হওক। পাছে ইছহাকে সেই ঠাইতে যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইছহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে। তেওঁ আকৌ এটা নাদ খান্দিছে। আপুনি ইছহাকৰ লগতে সদায় এটা নাদ লগাই দিব পাৰে। আপুনি অব্ৰাহামৰ লগতে সদায় এটা যজ্ঞবেদী লগাই দিব পাৰে, নহয়নে বাৰু প্ৰিয় শ্ৰোতা? আৰু জাকুবৰ লগত আপুনি তম্বু পাতি দিব পাৰে। সেই কথা আমি পাছত দেখা পাম। এতিয়া আমি 26 নম্বৰ পদৰ পৰা একেবাৰে 29 নম্বৰ পদলৈকে পাঠ কৰি দিম। তাৰ পাছত অবিমেলকে অহুজ্জত নামেৰে আপোনাৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফিখোলকো লগত লৈ গৰাৰৰ পৰা ইছহাকৰ ওচৰলৈ গ'ল। তাতে ইছহাকে তেওঁলোকক ক'লে, তোমালোকে মোক ঘীন কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা। এতিয়ানো মোৰ ওচৰলৈ তোমালোক কেলৈ আহিছা? তাতে তেওঁলোকে ক'লে, জিহুৱা যে তোমাৰ সংগী, তাক আমি নিশ্চয় জানিলোঁ, আৰু আমাৰ মাজত এক শপত হ'বলৈ, আৰু আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই আৰু তোমাৰ মংগলৰ বাহিৰে একো কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমি যাতে আমালৈ হিংসা নকৰিবা, তোমাৰে সৈতে এনে নিয়ম স্থিৰ কৰিবলৈ আমি কোৱা মেলা কৰিলোঁ। তুমি এতিয়া জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হ'লা। যদিও গৰাৰৰ মানুহবিলাকৰ সৈতে লেনদেন কৰাত ইছহাক অতি দুৰ্বল যেন দেখা গৈছিল, কিন্তু গৰাৰৰ ৰজাজন ইমান প্ৰভাৱিত হৈছিল যে তেওঁ ভাল সম্বন্ধ স্থাপন কৰিবলৈ বেৰছেবালৈকে ইছহাকক অনুসৰণ কৰিলে। সেই দেশত ইছহাকৰ যি প্ৰভাৱ আছিল, সেই প্ৰভাৱ কোনো দুৰ্বল মানুহৰ প্ৰভাৱ হ'ব নোৱাৰে। 34 আৰু 35 নম্বৰ পদ দুটা পঢ়িম। পাছে এছৌৱে 40 বছৰ বয়সত হিত্তিয়া বেৰীৰ জীয়েক জিহুদিত আৰু হিত্তিয়া এলোনৰ জীয়েক বাছমতক বিয়া কৰিলে। কিন্তু ইহঁত দুজনী ইছহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ'ল। এছৌ আৰু জাকুবৰ কথা পৰৱৰ্তী অধ্যায়ত আমি ভালদৰে আকৌ পঢ়িবলৈ পাম। আজিলৈ ইমানতেই সামৰিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ঈশ্বৰে ইছহাকক আকালৰ সময়ত মিছৰ দেশলৈ নাযাবলৈ কৈছিল আৰু তেওঁক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰিম বুলি কৈছিল। পিতৃ অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞা পূৰণ কৰিব বুলি দোহাৰিছিল। আকাশৰ তৰাৰ দৰে ইছহাকৰ বংশ বৃদ্ধি কৰিব বুলি জনাইছিল আৰু ইছহাকৰ বংশতে সকলো জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব বুলি জনাইছিল। অৰ্থাৎ অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাকেই ঈশ্বৰে ইছহাকৰ আগতো কৰিছিল। ঈশ্বৰে যে ইছহাকৰ লগত আছে আৰু ইছহাকক আশীৰ্বাদ কৰিছে, সেই কথা স্পষ্টভাৱে আনে দেখিবলৈ পাইছিল
কাৰণ ইছহাকে খেতি কৰি এবছৰতে 100 গুণ ফচল পাইছিল। ঈশ্বৰৰ আশীৰ্বাদত তেওঁ বৰ ডাঙৰ মানুহ হৈ পৰিছিল। অব্ৰাহামে খনা নাদ কিছুমান ফিলিষ্টিয়াবিলাকে পুতি পেলাইছিল। ইছহাকে সেইবোৰ আকৌ খনাইছিল। ইছহাক বীৰছেবালৈ আহিল। তেওঁক ঈশ্বৰে আকৌ দৰ্শন দি আশীৰ্বাদৰ প্ৰতিজ্ঞা দোহাৰিলে। ঈশ্বৰে যে ইছহাকক সকলো ধৰণে আশীৰ্বাদ কৰি আছিল সেই বিষয়ে পতিয়ন গৈ এসময়ত তেওঁক খেদি পঠিওৱা অবিমেলকে বন্ধুত্বৰ প্ৰস্তাৱ লৈ আকৌ তেওঁৰ ওচৰলৈ আহিল। যদিও চাবলৈ গ'লে এই 26 নম্বৰ অধ্যায়ত ইছহাকে বিশেষকৈ নাদ খানি ফুৰা যেনে আমাৰ লাগে, কিন্তু তেওঁক ঈশ্বৰে দৰ্শন দি অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞা পুনৰ দোহৰা আৰু তেওঁক আশীৰ্বাদ কৰি আনকি আন সকলোকো সেই বিষয়ে পতিয়ন নিওৱা, এই কথাটো বিশেষভাৱে মন কৰিবলগীয়া। এছৱে যিদৰে বিবাহ কৰিলে সেই কথাটোৱে মাক দেউতাকৰ মনত অশান্তি দিছিল। ইছহাক আৰু ৰিবেকাই জাকুবেও একে ভুল কৰাটো বিচৰা নাছিল। পিছৰটো অধ্যায়ত জাকুবৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কথা আমি পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱা আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰোণাময় পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দান কৰিলা। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱনত তোমাৰ প্ৰেম, কৰোণা, অনুগ্ৰহ উপচি পৰিবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াই আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।